তাৰ জীৱনটোৰ কোনো সাৰ্থকতা নাথাকে সোণৰ চামুচডাল নিজে বনাই ল'ব যিটো 90 দশকত তুমি কৰিছিলে চেষ্টা কৰিছিলা সেইটো কাৰণে এতিয়া এই কেৰিয়াৰটো সেইকাৰণে হৈছে ন আৰু দেউতাহঁতেও মানে দেউতা মোৰ মেজিষ্ট্ৰেট আছিলে যদিও একেবাৰে চিম্পুল মানুহ দেউতা চব পইচা পাতি এইবোৰ একো মানে একো নেদেখিলো লাইফত দেউতাৰ লগত দেউতাক সদায় দেখিছিলো দেউতাৰ মায়ে মানে অকল সহায় কৰি থাকে মানুহক নিজৰ কষ্ট হলেও মানে সহায় সেইটো বেমাৰ মোৰ গাত লাগি গ'ল এতিয়া সহায় কৰো ইমানবোৰ মানুহক সহায় কৰো তাৰ মাজত কিছুমানে ঠগেও আকৌ দেই এতিয়া আজিকালি সেইকাৰণে অকণ ষ্টাডি কৰি লওঁ সুধি লওঁ ঘৰ ক'ত কি কথা কি প্ৰব্লেম কি আমুক বোলে বেমাৰ লৈ আহিছে অ'কে ঠিক আছে কোনখন হস্পিটেল কি চব সুধি পেলাইহে মই পইচা দিওঁ আগতে যাক তাক দি দিওঁ পইচা মানে কিছুমানে এনেই লৈ যায় নাই সেইদিনা ৰিচেণ্টলি কাহিলীপাৰা ফ্লেটত মাইকী মানুহ এজনী মানে 3 দিন মান আহি আছে এবাৰ মই দিলো পইচা 4,000 নে 5,000 টকা দি উঠালো আকৌ তাৰপিছত ছোৱালীজনী লৈ আহিছে লগত পঢ়া খৰচ দিব লাগে আকৌ 7,000 দিলো গেটৰ বাহিৰলৈ গৈ পেলাই পইচা ভগাইছে দুইটাই সেইটো চিকিউৰিটিটোৱে দেখি গ'ল মোৰ মানে কমপ্লেক্সৰ চিকিউৰিটি থাকে ন চিকিউৰিটিজন হেৰি আছিলে লখিমপুৰৰ ফালৰ ধেমাজি কি কৈছে দাদা আপুনি এই মানুহজনীক পইচা নিদিব সেইজনী জীয়েক নহয় নহয় এজনী ভাড়া কৰি আনিছে বুলি পইচা ভগাইছে ৰাস্তাত পৃথিৱীখন বৰ জটিল মানে মানুহবোৰ জটিল আছিলে পৃথিৱীখন জটিল নহয় চ' সেইকাৰণে ষ্টাডি কৰি ল'ব লাগে মানুহে সহজটো কেতিয়াবা মানে দুৰ্বলতা বুলি ভাবে নহয় এই যে তুমি সহজ সৰল এইটোৱে দুৰ্বলতা বুলি ভাবি লয় কেতিয়াবা আৰু বহুত কাৰোবাৰ কৰিছে এবাৰ ছোৱালী এজনী সেই ধেমাজি চাইডৰ ছোৱালী আছিলে মিচিং ছোৱালী 4টা গান গোৱালে গোৱাই পেলাই এনেকে পইচা অলপ পকেটত ভৰাই দিলে মোৰ যাওঁতে মই বোলো সৰু ছোৱালী মই হিচাপ কৰি চোৱা নাই আৰু ভাল নেদেখি নহয় পিছত দেখিছো 4টা গানত 4,000 টকা দিছে এটা গানত মানে 1,000 টকাকে দিছে মই বোলো কিনো কম আৰু হ'ব আৰু যা হ'ব এইবোৰ হয় আৰু বহুত ঘটনা আছে এনেকুৱা শেষ নাই তোমাৰ জীৱন প্ৰতিদিনেই ঘটি থকা ঘটনা এইবিলাক প্ৰতিদিনেই ঘটি এতিয়াও তুমি আহোঁতে চাগে বাহিৰত 4-5জন মান ৰৈ আছে চাগে দেখিছো উদ্দেশ্য লক্ষ্য সকলোৰে একেটা নিশ্চয় একেটাই কিছুমান নহয় কিছুমান আহে গৈ বহুত দূৰৰ পৰা আহে কালি এটা ল'ৰা আহিছে শিলচৰৰ পৰা আহিছে সি কিবা এক্সামো দিছে ইয়াত আৰু তাৰ মানে সপোন হৈছে মোক লগ কৰিব 3 ঘণ্টামান ৰৈ আছে বাহিৰত মই দেৰিকে উঠিছো উঠি আকৌ শেখৰ তাত যাব লাগে জালুকবাৰী ওলাই গৈছো তাক একো নালাগে আকৌ ফটো এখন লাগে এনেকুৱা বহুত মানুহ আছে ৰৈ থাকে সেইটো ভাল লাগে সেইবিলাক তোমাৰ গানত যেনেকে বিশ্ব ৰেকৰ্ড হৈছে চেলফিটো মোটামুটি বিশ্ব ৰেকৰ্ডে আৰু যিমান চেলফি সেইটো হিচাপ নাই সেইটো হিচাপ কৰিব নোৱাৰিম সেইটো লাখত যাব লাভত যাব আজিকালিতো এটা আমনিদায়কে হৈ গৈছে তোমালোকৰ কাৰণে চেলফি কেতিয়াবা অকমান অশান্তি লাগে মানে আগতে মানে ল'ৰা ছোৱালীয়ে পাৰিছিল আজিকালি বোৱাৰী সকলেও পাৰে বয়সীয়াল মানুহজনেও চেলফি সব চেলফি খালি চেলফি কি যে বস্তু এটা উলিয়াই আৰু মোবাইলত মানে কেমেৰাটো দি আটাইতকৈ ডাঙৰ গণ্ডগোল কৰিলে একদম কোনে উলিয়ালে এটা কেমেৰাটো কামতো আহে বাৰু কামতো আহে কিন্তু সেয়াই আৰু চেলফি ক'তো নামিব নোৱাৰো চাহ একাপ খাবলৈ নামিলেও হ'লে আৰু এখন তুমি অকলশৰে থাকি পাইছানে জুবিন এই 92 পিছত আৰু মই অকলে থকা ৰেকৰ্ড নাই আচলতে আৰু মানে কি অকলে থাকিব নোৱাৰা হলো সদায় মানে লগত 11 মান থাকে ন মোৰ কামৰ মানুহে থাকে বাৰু চব কিছুমান আহে লগ কৰে গুচি যায় চব অকলশৰে মই একদম থাকিব নোৱাৰো তুমি কেতিয়াবা অনুভৱ ফুলেহে মই অকলে হওঁ নিৰ্জন দ্বীপত অকলে মই থাকো কোনো চেলফি নাই মানুহ নাই মই আৰু অকলে নাই মোৰ অকলে মই নোৱাৰো মই হানিমুনত যাওঁতে 18টা মানুহ লৈ গৈছিলো কোৱাচোন ভাই এইটো ইণ্টাৰেষ্টিং কাহিনী তুমিয়ে প্ৰথম মানুহ হবা 18 হানিমুন টাৱাং গৈছিলো ঠাণ্ডা দিন আছিলে বৰফ গোটেই
তাৰপিছত মই বোলো টাৱাং নামটো শুনি আছো, মই যোৱা নাই কেতিয়াও। তাৰপিছত মই বোলো এইটো যাক 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 লগ পাইছো চবকে কৈছো বল 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 টাৱাং যাওঁ টাৱাং। টাৱাং কেলে কথা বোলো হানিমুনত যাওঁ। আমি কি কৰিম, মই বোলো বলচোন 7খন গাড়ী 18টামান মানুহ 7খন গাড়ী গৈছো হানিমুনত। চবৰে বস্তু হানিমুনত গৈ মই কি কৰিম। হাঁহিছে আৰু তাই তাই জানে মই তেনেকুৱাই আৰু পাগল। খুব হাঁহিছে আৰু, কিন্তু বিৰাট ফূৰ্তি হ'ল তাত গৈ। মানে গোটেই সোপাই মানে মিলি একেলগে পিকনিক টাইপ হ'ল আৰু। আমি 3 দিন থাকিলো, ঘূৰিলো মেলিলো, বৰফ ঠাণ্ডা স্ন'ফলো পালো লাকিলি। তাৰপিছত ঘূৰি আহিলো আৰু। হানিমুনত তুমি প্ৰথম জুবিত যি 18জন মানুহ। মোৰ এইটো কেতিয়াৰ কথা, বিয়াৰ পিছতে আৰু। বিয়াৰ পিছত 2002 হ'ব। আৰু এতিয়া প্ৰগ্ৰেম চগ্ৰেম বিলাকত গ'লো, প্ৰগ্ৰেমতো বাৰু আমাৰ গোটেই গ্ৰুপ যায়। অসমত বাহিৰৰ প্ৰগ্ৰেম বিলাকত গ'লেও লগত 3জন মান থাকেই। চিদ্ধাৰ্থ থাকে, ঋদুপ থাকে, কৃষাণো থাকে কেতিয়াবা। চ' আমি সেই অকলে মই থকাটো মানে হেৰি নহয় আৰু, হজম নহয় মোৰ এতিয়া। তুমি নোৱাৰা অকলে থাকিব, মানুহ তোমাক লাগিবই। লাগেই। আৰু মোৰ হেৰিটো মানে অভ্যাস বিলাক বেয়াটো। মই য'ত ত'ত যি বস্তু এৰি থৈ গুচি আহোঁ। এতিয়া বিদেশলৈ গ'লে মানে এনেকুৱা বেগ এটা হেৰি গিফ্ট দিছে মোক বেগটো, তাতে পাছপৰ্টখন ভৰাই থৈ দিওঁ। মানে মই হেৰালেহে সেইখন হেৰাব। তথাপি তাৰ মাজতো ঘেং কৰিছো। কেনেকুৱা? এই যোৱা বছৰ আগৰ বছৰ আমি অফ ৰোডিং কৰিছিলো আমেৰিকাত। 3খন গাড়ী আমি মানে জেনেৰেলি আমেৰিকাত কি মানুহবোৰে চিটি বিলাকত যায়, আমি অফ ৰোড কৰিছো। মানে গাঁও চাও বিলাকৰ মাজেদি 14,000 কিলোমিটাৰ গলো একদম কেনাডাল। ময়েব বুলি এখন চিটি, সৰু চিটি, আমেৰিকাৰ নিচিনা নহয় আৰু। ৰেড ইণ্ডিয়ান চিণ্ডিয়ান বিলাক বেছি থাকে তাত আমি হল্ট কৰিলো ৰাতি। বেছিভাগ জংঘলত থাকিলো। এই 2 দিন নে 3 দিনহে আমি হোটেলত থাকিলো। তো তাত হোটেলত থাকিলো, থাকি ৰাতিপুৱা আকৌ আমি জাৰ্ণি কৰিব লাগে, ওলাই আহিছো। 5টামান অসমীয়া ল'ৰা ছোৱালী, তাত বেছি অসমীয়া নাই তাৰমানে, এই 5টা নে 6টাই আছে অসমীয়া ল'ৰা ছোৱালী। তাহাঁতে গম পালে কেনেবাকে মই আছো, ফেচবুকত দেখিলে চাগে, পাই পেলাই লগ কৰিলে, আহি ফটো চটো তুলিলে। তাৰপিছত আকৌ আমি জাৰ্ণি আৰম্ভ কৰিলো। আৰু আমি অফ ৰোডিং কৰিছো যিহেতু আমাৰ তিনিওখন গাড়ীতে মানে কিটচেন, ফ্ৰিজ এইবিলাক চব আছে। মানে য'ত ত'ত আমি জংঘলত সোমাই খানা চানা খাব পাৰো। শ্বাৱাৰো আছে, মোৰ লগৰটো যিটো শ্ৰমিকৰ গাড়ীটোত আকৌ শ্বাৱাৰো আছে। শ্বাৱাৰটো খুলি পেলাই গা চাও ধুব পাৰো। তাৰপিছত আৰু হোটেলৰ পৰা প্ৰায় 1 ঘণ্টামান গুচি গলো আমি, বহুত দূৰ গুচি গলো। তাৰপিছত পাছপৰ্টখন নাই। পাছপৰ্টখন বিচাৰি হাহাকাৰ, মানে ঘামি গৈছে শ্ৰমিক। পাছপৰ্ট হেৰালেতো বিৰাট দিগদাৰ। হোটেলত ফোন মাৰিছে, তাত নাই, লবিত নাই, ৰুমত নাই। তাৰপিছত সেই ল'ৰা ছোৱালীকেইটা এটা নম্বৰ আছিলে, তাহাঁতক ফোন কৰিলো। তাহাঁতি কৈছে, তাহাঁতি চেল্ফি কেইখন চালে, কৈছে আমাৰ লগত ফটো তুলিলে কিন্তু আপোনাৰ বেগটো আছিলে, এই বেগটো নাই এতিয়া। এতিয়া সেই বেগটো ক'ত গ'ল। তাৰপিছত আৰু মই বোলো ৰাস্তাত গাড়ী ৰখাই লৈ পেলাই আমি টেনচন, গোটেই হুলস্থুল ফুনা ফুনি। তাৰপিছত মই বোলো, মই আকৌ ফটকে টেনচন নলওঁ মানে, যিমান যেনেকুৱা ক্ৰিটিকেল হেৰি হওক। মই বোলো আৰু গৰমো আছিলে সেইদিনা, মই বোলো যি হ'ল হ'ল আৰু। ফ্ৰিজটো খুলি বোলো বিয়েৰ এটাকে খাওঁ বুলি ভাবিলো। বিয়েৰ চিয়েৰ তাহাঁতি চব লৈ যায়, বৰফ চৰফ। ফ্ৰিজটো খুলিছো, দেখিছো ফ্ৰিজটোৰ ভিতৰত পাছপৰ্টৰ বেগটো। এতিয়া মোৰ মনত পৰা নাই মই কেতিয়া ভৰালো সেইটো। শ্ৰমিকে মোক গালিত মানে, ফ্ৰিজৰ ভিতৰত কোনে পাছপৰ্টৰ বেগ ৰাখে। বেগটো বেগটো সোমাই আছে বিয়েৰৰ লগত। আৰু মই তাৰ আগতে বিয়েৰ খোৱাও নাই। এনেই বোলো টেনচন হৈ আছে চবৰে, বিয়েৰ এটাকে খাওঁ বুলি ফ্ৰিজটো খুলিলো, দেখিলো তাৰ ভিতৰত পাছপৰ্টৰ বেগ। আকৌ টেনচন ফ্ৰী হৈ আকৌ গৈছো। আৰু সেইটো কাৰণে মোক অকলে একো নিদিয়ে। দৈনন্দিন জীৱনত এইবিলাক তোমাৰতো ঘটিয়ে থাকে, প্ৰতিদিনেই ঘটি থাকে। কোনো ঠিক নাই, ঠিক নাই। য'ত ত'ত জিতি থৈ আহো। মানে যাৰ গেৰাণ্টি নাই, ইয়ে জুবিন গাৰ্গ আৰু।
এনে কামৰ ক্ষেত্ৰত কৈছো নিজৰ স্পেচ এটাত থাকো সেইটো কাৰণে চাগে নিজৰ মাইণ্ডছেট এটাত নিজৰ মাইণ্ডছেটত থকাটো আৰু বিদেশলৈ গ'লে বহুত প্ৰিচাইজ হ'ব লাগেতো কাৰণ আমি পাছপৰ্ট ভিজা সেইবোৰ চব হেৰি থাকে আৰু প্ৰচিডিউৰ্ছ সেইকাৰণে অকলে যাব মই এইবাৰ সেই লাষ্ট টাইম কেনেডা মই অকলে গৈছো অকলে গৈছা নেকি অকলে গৈছিলো সিদ্ধাৰ্থে হেৰি নাপালে ভিজা নাপালে চ' মই অকলে যাবলগীয়া হ'ল সিহঁতৰ চবৰে টেনশ্যন আৰু ফোন কৰিয়ে আছে মানে চব ঠিকে আছে নে চব ঠিকে আছে ফ্লাইটত উঠিলো ফ্লাইট মিছো কৰো নহয় বহুত প্ৰব্লেম চিনাকি আৰু সকলোৱে জানে আজি বিজল 100 বাৰতকৈ বেছি ফ্লাইট মিছ কৰিছো ইয়াত গুৱাহাটীত বাৰু ফোন কৰি দিলে তাহাঁতে অকণমান মেনেজ এটা দিয়ে 10 মিনিটমান ৰখাই দিয়ে বাহিৰততো নহ'ব সেইটো মই ৱাশ্বিংটনত মিছ কৰিছো ফ্লাইট ধেমালি নেকি ৱাশ্বিংটনৰ পৰা দিল্লী টিকেটৰ ভাড়া আছিলে 7 লাখ টকা বিজনেছ ক্লাছ সেইটো প্ৰগ্ৰেমত গৈছিলো বাৰু প্ৰগ্ৰেমত যাওঁতে ঘূৰি আহোঁতে ফ্লাইট মিছ কৰি দিলো আকৌ টিকেট কৰি আহিছো আৰু পিছদিনাখন তাৰমানে জুবিন গাৰ্গে এইটো সঁচা কথা নিজৰ মাজতো জুবিন গাৰ্গ থাকে জুবিন গাৰ্গে বহু মানুহৰ মাজত থাকিলেও জুবিন গাৰ্গৰ ভিতৰত এটা জুবিন গাৰ্গ নিজেও সোমাই থাকে ন ঠিকেই সেইটো প্ৰয়োজনো সেইকাৰণেতো সৃষ্টি হয় গান হয় চিনেমা হয় আৰু সেইকাৰণে সিদ্ধাৰ্থতে মানে হেৰি কৰে বিদেশত নহয় মানে অসমৰ বাহিৰত যেতিয়া প্ৰগ্ৰেম কৰিবলৈ যাওঁ মানে ঘূৰি অহাৰ টিকেটটো তিনিটা টিকেট কৰি থয় দিল্লীৰ পৰা যেনিবা মই গুৱাহাটী আহিম অপশ্যনেল আৰু 2টা টিকেট কৰি থয় আৰু আমি তাৰমানে বহুত বেছি ট্ৰেভেল কৰোঁ কাৰণে ট্ৰেভেল এজেঞ্চিবোৰ আমি কুপন পাওঁ মানে কেঞ্চেল কৰি দিলেও আমি একো পইচা দিব নালাগে প্ৰথমখন যেনিবা মই নাযাওঁ বুলি কৈ পেলাই কৈ দিলো আকৌ অপশ্যন ছেকেণ্ডখন আছে কেতিয়াবা সেইখনো নাযাওঁ বুলি কৈ দিলো আকৌ থাৰ্ডখন আছে তাৰমানে ৰাতিপুৱা 10টা বজাত অহা মানুহটো মই ৰাতি 8টা বজাত আহোঁ সেইকাৰণে তাহাঁতে একদম সাৱধান আৰু 3টা টিকেট কৰি থৈ মই আকৌ এবাৰ তোমাক 90 দশকলৈ নি জিতুল সোণোৱালৰ কথা সুধিব বিচাৰিছো জিতুল সোণোৱাল আৰু জুবিন গাৰ্গ কেনেকুৱা জিতুল দাটো এতিয়া খুব পপুলাৰ আছিলে নহয় খুব চলিছিলে কিছুমান গান তাৰপিছত মই বজাৰ ফুৰো তাৰপিছত জিতুল দা মোৰ দাদা উৎপল দাৰ লগৰ লগৰ মই আগৰ পৰা পাইছো তাৰমানে তাৰপিছত জিতুল দাক আৰু এজন কীবৰ্ডিষ্ট দৰকাৰ হ'ল তাৰপিছত মই সেই গোটেই ছিজনটো বজালো তাৰ আগতে মই লুনা চোনাৰ লগত বজাইছিলো হয় নেকি 2 বছৰমান লুনাৰ লগত মই কণ্টিনিউ 2 বছৰমান বজাইছো জিতুল দাৰ লগতে সেই লাষ্ট এটা ছিজন বজালো তাৰপিছত আৰু তেওঁৰ গানবোৰ ভাল লাগে মই এতিয়াও কেতিয়াবা শুনো ক'ৰবাত তাৰপিছত জিতুল দাৰ লগত বজোৱাৰ পিছতে মই অনামিকা কৰিছো তাৰপিছত আৰু বজোৱাটো অকল ষ্টুডিঅ'ত হৈ গ'ল